মাজৰ পৰা আঁতৰি গৈছে। তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ কাৰণে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শুৱালকুছি শাখাৰ তৰফৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু সকলো কাৰ্যকৰ্তাক 1 মিনিট মৌন প্ৰাৰ্থনা জনাবলৈ অনুৰোধ কৰিছোঁ। আমি সকলোৱে গম পাইছোঁ ইতিমধ্যে খবৰটো অসমবাসীৰ মাজত বিয়পি পৰাৰ লগে লগেই অসমৰ সাৰ্থক জুবিনৰ শেষ যিটো পৰ্যায় সকলোৱে এই মুহূৰ্তলৈকে মানিব পৰা নাই। ছিংগাপুৰলৈ অসমক প্ৰতিনিধিত্ব কৰিবলৈ গৈ সাগৰৰ বুকুত জুবিন হেৰাই থাকিল। তো এতিয়াও আমি এনেধৰণে অসমবাসীয়ে আজি এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জনাই আছে। কিন্তু খবৰটো তথাপি এটা বাস্তৱিক যিটো খবৰ সেই খবৰটোৱে মানি যাব পৰা নাই অসমবাসীয়ে। কাইলৈ হয়তো নশ্বৰতে ইয়ালৈ আহি পাব। তাৰপিছত আমি সকলোৱে কেনেধৰণে গ্ৰহণ কৰিব পাৰিম চিন্তনীয় বিষয় হৈ পৰিছে। তথাপিতো মৃত্যু এটা শিল্প, মানুহ মৰিবই। জুবিনো এদিন আমাৰ মাজৰ পৰা হয়তো স্বাভাৱিকভাৱে গুচি গ'লহেঁতেন, কিন্তু তেওঁৰ যি মনৰ আশা অতি কম সময়ৰ ভিতৰত জুবিনে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। 1972 চনৰ নৱেম্বৰ মাহৰ 18 তাৰিখৰ দিনটোত এনেধৰণৰ এজন অসমত সন্তান জন্ম পাইছিল, যিয়ে মাত্ৰ 52 বছৰ বয়সতেই গোটেই অসমবাসীৰ মনত হৃদয়ত স্থান পাই লৈছিল, যাৰ বাবে অসমৰ যুৱ সমাজৰ মাজত জুবিন সাৰ্থক। আজিৰ এই দিনটোতেই জুবিন আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি কেতিয়াও এনেধৰণৰ মৃত্যু আশা কৰা নাছিলোঁ, তথাপিতো উপায় নাই, আমি মানি ল'ব লাগিব এই মৃত্যু। তো এই মুহূৰ্তত আমি শুৱালকুছি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শুৱালকুছি শাখাৰ সকলো যুৱক যুৱতী লগ লাগি জুবিনৰ আমি স্বৰ্গত বাস হওক তাৰে কামনাৰে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।